Hello students, আমি আজি English গ্ৰামাৰৰ uses of preposition of time এই টপিকটো ডিসকাস কৰিবলৈ লৈছো। এতিয়া তোমালোকক মই ইয়াৰ আগৰ এটা ভিডিঅ'ত প্ৰিপজিশনৰ বিষয়ে অলপ শিকাইছিলো। তাত তোমালোকে ডিফাৰেন্ট টাইপস অফ প্ৰিপজিশন তোমালোকে তাত দেখিছিল বা পঢ়িছিলা। তোমালোকে প্ৰিপজিশনত তোমালোকে গম পাইছিলা প্ৰিপজিশন অফ টাইম আছে, প্লেচ আছে, তেনেকে বেলেগ বেলেগ টাইপৰ আমি প্ৰিপজিশন পাইছিলো। আমি হেতু জাস্ট প্ৰিপজিশনৰ ইন্ট্ৰোডাকশন পঢ়িছিলো। এতিয়া আমি এটা কৈ প্ৰিপজিশনৰ ডিফাৰেন্ট টাইপস বিলাক আমি পঢ়িম। ফাৰ্ষ্টত আমি কি ডিসকাস কৰিম ইউজেস অফ প্ৰিপজিশন অফ টাইম। টাইমৰ লগত ৰিলেটেড যিবিলাক প্ৰিপজিশন আছে সেইবিলাকনো আমি কেনেকে ইউজ কৰো আমি হেতু পঢ়িম আজি। এতিয়া চোৱা ইন্ট্ৰোডাকশন মানে প্ৰিপজিশন অফ টাইম নো কি একচুয়ালি তোমালোকে আগৰ ভিডিঅ'টো গম পাইছা অলপমান কোনবিলাক হয়। Prepositions of time show the relationship of time between the nouns, the other parts of a sentence. Nounor logot baki jitu sentence ase, baki sentence tur baki jikhini part ase, he part tur ki bujai relationship bujai. Time or logot ki সম্পর্ক ase, মানে sentence eta ase I wake up at 6 a.m. Is it 6 a.m. tar logot I woke up বা I wake up. I wake up tour logot 6 a.m. I wake up 6 a.m. তেনেকে কলে আমাৰ কথাষাৰ কি নহয় সম্পূৰ্ণ নহয়। তাত এটা আমাক কি লাগিব প্ৰিপজিশন লাগিব। I woke up at 6 a.m. I wake up at 6 a.m. at যে এই প্ৰিপজিশনটো লাগিলে ই কি কৰিলে ৰিলেশনশ্বিপটো দেখালে I wake up আৰু 6 ৰ মাজত। গতিকে এইবিলাকক আমি কি বুলি কওঁ প্ৰিপজিশন অফ টাইম। Common prepositions of time. কি common preposition আছে আমি কি use কৰিব পাৰো on, at, in, from, to, for, since, ago, before, until, till, by, etc. are the most common. Preposition of time যেতিয়া আমি use কৰিম মানে টাইমৰ লগত এটা সেন্টেন্সৰ যেটো সম্পৰ্ক যাবৰ কাৰণে আমি যিবিলাক preposition use কৰিম সেই preposition বিলাক হৈছে এইবিলাক on, at, in, from, since এইবিলাক আমি ইউজ কৰিব পাৰো। এতিয়া আমি চাওঁ আহা কেনেকে আমি ইউজ কৰিম। ফাৰ্স্ট অফ অল আমি চাম at, on আৰু in. at, on, in এইকেইটা প্ৰিপজিশন আমি কেনেকে ইউজ। প্ৰথমতে আমি কি চাইছো at. at কি হয় at always indicates an exact and specific time. exact আৰু specific মানে এটা পাৰ্টিকুলাৰ যদি এক্স্যাক্টলি সেই টাইমটোৰ কথা কোৱা হয় স্পেসিফিক যদি হৈ থাকে নিৰ্দিষ্টকে যদি থাকে তেতিয়া হলে আমি কি ইউজ কৰিব পাৰো at ইউজ কৰিব পাৰো। এক্সাম্পল চোৱা I started working at 10 a.m. exactly at 10 a.m. আমি কি কৰো মই কাম কৰিবলৈ আৰম্ভ কৰো সেইকাৰণে কি বুলি কৈছে I started working at 10 a.m. আমি যদি তেনেকে কওঁ আমি কি বুজিম যে এক্স্যাক্টলি 10টা বজাত কাম আৰম্ভ হৈ যোৱা কথাটো বুজাইছে। গতিকে ইয়াত কোনটো আছে at 10 a.m. ইয়াত কি বুজাইছে টাইমৰ লগত ৰিলেচন বুজাইছে গতিকে at 10 a.m. The movie starts at 6 p.m. ইয়াৰ বেলেগ অপচন নাই গতিকে at 6 p.m. ইয়াত কি বুজাইছে the movie starts at 6 p.m. এটো এটা হৈছে preposition of time. The shop closes at 3 p.m. The shop closes at 3 p.m. At 3 p.m. হেতুৱে কি বুজাইছে preposition of time. Note, exception are that we say at the weekend. At the weekend বুলি ক'লে আমি particular timeৰ কথা নাই কোৱা। Weekend মানে কি হ'ব পাৰে Saturday, Sunday এইবিলাক weekendৰ কথা কৈছে। At night, at Christmas, at Easter, at the moment এনেকে ক'লে আমি exactly টাইমটোৰ কথা কোৱা নাই actually. At night বুলি ক'লে নাইটৰ যিকোনো টাইম হ'ব পাৰে। গতিকে সেইকাৰণে এইকেইটা exception বুলি কৈছে। আৰু সব বস্তুৰে actually exception থাকে। গতিকে at আমি ইউজ কৰিলেও যদিও আমি কৈছো যে exact বা specific টাইমত আমি at ইউজ কৰিছো কিন্তু কেতিয়াবা at the weekend, at night, at Christmas, at Easter, at the moment এনেকুৱা ধৰণৰ বস্তু কিছুমান আমি কেতিয়াবা কি ইউজ কৰিব লগা হয় at ইউজ কৰিব লগা হয়। ইয়াৰ পাছত আমি চাওঁ on. On generally indicates a fixed date or a day. এটা particular day কথা ক'লে আমি কি ইউজ কৰিম on. Day কথা ক'লে এটা date বা day থাকিলে আমি কি লিখিম on. ইয়াত কি লিখিছে চোৱা ফাৰ্ষ্টটো I'll see her on Friday. Friday এটা date হয়, day হয়। তাত কি লিখিছো আমি on.
At Friday বুলি নকওঁ আমি, I will see her on Friday. He broke a record on Monday morning. On Monday morning সেইটো এটা ডেৰ কথা কোৱা হৈছে. I have a meeting on 25th October. 25th October. I have a meeting on 25th October. Okay? ইয়াত আমি কি ইউজ কৰিছো? এটা fixed day থাকিলে তাত on use কৰো. গতিকে তোমালোকে ইয়াৰ পৰা আইডিয়া কৰিব পাৰিবা, নেক্সট যেতিয়া মই তোমালোকক কুৱেশ্যনছ কৰিব দিম তাত তোমালোকে আইডিয়া কৰিব পাৰিবা ক'ত এট বহিব, ক'ত অন বহিব। এনেকে আমি চাওঁ এতিয়া ইন। In generally indicates an indefinite and unspecific time of months, seasons, years, centuries, etc. এতিয়ালৈকে আমি এট আৰু অনটো কি পাই আছিলো যে স্পেচিফিক হলেহে আমি ইউজ, কিন্তু ইনৰ ক্ষেত্ৰত আমি কি পাইছো? I will get a holiday in December. I will get a holiday in December. এতিয়া ডিচেম্বৰৰ কোনটো তাৰিখ নাই কোৱা, কিন্তু ইন আমি ইউজ কৰিছো সেইকাৰণে। Murphy was born in 2001. 2001ৰ কোনটো ডেট একো মেনশ্যন কৰা নাই, কিন্তু গোটেই ইয়াৰটোৰ কথা কৈছে। তেনেকে I love playing cricket in summer. Summerৰ কথাটো কৈছে, এটা স্পেচিফিক ডেৰ কথা মেনশ্যন কৰা নাই, এটা স্পেচিফিক ডেটৰ কথা কোৱা নাই, এটা স্পেচিফিক টাইমৰ কথা নাই কোৱা। সেইকাৰণে আমি কি ইউজ কৰিছো? ইন। কিন্তু কেতিয়াবা কিছুমান ইয়াতো এক্সেপশ্যন আছে যে ইন দ্য মৰ্ণিং। ইন দ্য মৰ্ণিং বুলি কোৱাৰ লগে লগে স্পেচিফিকেলি মৰ্ণিঙৰ কথাই কোৱা হৈছে। ইন দ্য ইভিনিং, ইন দ্য আফটাৰনুন, ইন 5 মিনিটছ, এইটোতো একদম স্পেচিফিকে হৈ গ'ল। ইন 5 মিনিটছ মানে আফটাৰ 5 মিনিটছ মানে মই গৈ আছো তেনেকুৱা। ইন 6 ডেইজ, 6 ডেইজৰ ভিতৰত। ইন 2 ইয়াৰ্ছ, এইটো এটা কি হৈ গ'ল? এটা স্পেচিফিক টাইম মেনশ্যন কৰি দিয়া হৈছে, তথাপিতো আমি কি ইউজ কৰিছো? ইন ইউজ কৰিছো। তোমালোকে চাবা স্পেচিফিক বিলাক কেনেকুৱা। ইন দ্য ডিচেম্বৰ বুলি নালাগে, ইন ডিচেম্বৰ, ইন 2001, ইন চামাৰ, এইবিলাকতো আমি ইন ইউজ কৰিছো। কিন্তু কেতিয়াবা আমি অন দ্য মৰ্ণিং বুলি নকওঁ, ইন দ্য মৰ্ণিং বুলিয়ে কম। ইন দ্য ইভিনিং, ইন দ্য আফটাৰনুন, ইন 5 মিনিট, ইন 6 ডেইজ, ইয়াৰ্ছ, আমি এনেকে ধৰণেই ক'ব লাগিব। গতিকে ইন যিটো প্ৰিপজিশ্যন আছে, আমি মানে ইনডিফিনিট বা আনস্পেচিফিক টাইম হলে মান্থ, চিজন, ইয়াৰ, চেঞ্চুৰিজৰ ক্ষেত্ৰত ইন ইউজ। ইয়াৰ পাছৰ টাইপ অফ প্ৰিপজিশ্যন কেইটা হৈছে ফ্ৰম, until, since, for, এইকেইটা প্ৰিপজিশ্যন অফ টাইমৰ বেলেগ এটা পাৰ্ট। গতিকে ফ্ৰম বা টু আমি কেতিয়া ইউজ কৰো? ফিক্স টাইম স্পেন with the beginning to the end, মানে from something to something, মানে এটা টাইমত ষ্টাৰ্ট কৰি এটা টাইমলৈকে। I worked here from 2010 to 2017. 2010ৰ পৰা 2017 চনলৈকে কাম কৰিছে, সেইটো বুজাইছে। গতিকে এটা পাৰ্টিকুলাৰ টাইম স্পানৰ কথা কোৱা হৈছে, এটা ডিউৰেশ্যনৰ কথা কৈছে, তেতিয়া আমি কি ইউজ কৰিম? ফ্ৰম টু। I usually work from Saturday to Thursday. Saturday পৰা Thursday লৈকে কাম কৰে, গতিকে এটা ডিউৰেশ্যন আছে ইয়াতে, সেইকাৰণে from to use। I will stay there from 10 a.m. to 6। এইবিলাকত এটা টাইম স্পানৰ কথা কোৱা হৈছে, বিগিনিংটো ক'ত হৈছে, কেতিয়া ষ্টাৰ্ট হৈছে আৰু কেতিয়া শেষ হৈছে, এই দুইটা কথা মেনশ্যন আছে। গতিকে এইবিলাক হৈছে প্ৰিপজিশ্যন of time where we are using this from to part. From to, from to. I hope তোমালোকে এইখিনিলৈকে বুজি পাইছা, আৰু তোমালোকে এতিয়ালৈকে মই যিমানখিনি শিকাই গৈ আছো এতিয়ালৈকে, এইখিনি তোমালোকে লিখি যাবা আৰু লিখি মোক দেখুৱাবা। তাৰ পাছত আহিলে until, till। আমি কি চালো? from to আমি চালো। এতিয়া আমি চাব লাগে until বা till এইকেইটা কেনেকে ইউজ হয়। ইহঁতে কি বুজায়? স্পেচিফিকো বুজাব পাৰে, আনস্পেচিফিকো হ'ব পাৰে। এটা টাইমলৈকে, মানে এটা পাৰ্টিকুলাৰ টাইমলৈকে, আপ টু ডেট লিমিট, সেই টাইমটোলৈকেহে হ'ব, মানে স্পেচিফিক টাইম বা সেই টাইমটোলৈকে। তেনেকে স্পেচিফিক কেতিয়া? They will not return until Friday. এইটো স্পেচিফিক যে ফ্ৰাইডেলৈকে তেওঁলোক নাহে। Wait for me until I return. যেতিয়ালৈকে মই নাহো তেতিয়ালৈকে ৱেইট কৰা। এইটো স্পেচিফিক টাইম মেনশ্যন নাই কৰা, কেতিয়া আহিব মেনশ্যন নাই কৰা, আনস্পেচিফিক। কিন্তু যেতিয়ালৈকে আপ টু ডেট পইণ্ট, মানে মই নহালৈকে, সেই বস্তুটো আমি কি ইউজ কৰিছো? until বা till, এইটো আমি ইউজ কৰিছো। তাৰ পাছত I do not give up until I am succeeded. যেতিয়ালৈকে মই ছাকচেছফুল হৈ নাযাওঁ তেতিয়ালৈকে মই গিভ আপ নকৰো, মানে মই এৰি নিদিওঁ মানে কামটো। গতিকে এইবিলাক যেতিয়ালৈকে, তামুকলৈকে, মানে তামুকলৈকে, মানে তেতিয়ালৈকে এই বস্তুটো আমি ইউজ কৰো, তেতিয়া আমি until use। I will be there until Monday.
মই মানডে লৈকে থাকিম, এইটো আকৌ স্পেচিফিক যে মানডে লৈকে থাকিম। গতিকে কিছুমান স্পেচিফিক হ'ব পাৰে আৰু কিছুমান আনস্পেচিফিক হ'ব পাৰে, কিন্তু মনত ৰাখিব লাগিব যে আপ টু এ পইণ্ট ইউজ কৰিছোঁ। আনটিল ফ্ৰাইডে, আনটিল আই ৰিটাৰ্ণ, যেতিয়ালৈকে মই নাহোঁ, আনটিল আই এম ছাকচেছ, যেতিয়ালৈকে মই ছাকচেছফুল নহওঁ, আনটিল মানডে লৈকে, এই বস্তুবিলাকত আমি কি ইউজ কৰিছোঁ? আনটিল ইউজ। ইয়াৰ পাছত আমি চাওঁ যে since indicates a time span beginning in a time. আগতে আমি কি লিখিছিলো? আনটিল মানে য'ত এণ্ড হৈছে আচলতে, য'ত আপ টু ডেট পইণ্ট, কিন্তু since মানে য'ত ষ্টাৰ্ট হৈছিল। কণ্টিনিউইং ইন দ্য প্ৰেজেণ্ট মানে ষ্টাৰ্ট হৈ এতিয়ালৈকে চলি আছে, সেইটো বস্তু বুজাবলৈ আমি since ইউজ কৰোঁ। ষ্টাৰ্ট হ'ল কিন্তু এতিয়ালৈকে কণ্টিনিউ কৰি আছে। যেনেকে এলেক্স হেজ বিন ইন দ্য ভিলেজ since Sunday. ছানডেৰ পৰা এলেক্স ভিলেজখনত আছে আৰু এতিয়ালৈকে আছে, মানে since ছানডেৰ পৰা এতিয়ালৈকে আছে, মানে এতিয়ালৈকে কথাটো মেনশ্যন কৰা নাই, since Sunday আপ টু টুডে, মানে সেইটো কথা আনটিল টুডে বা আপ টু টুডে মানে এনেকে ক'বলৈ দৰকাৰ নাই, কাৰণ since Sunday বুলি কোৱাৰ লগে লগে আমি এইটো বুজি যাম যে এতিয়ালৈকে তেওঁ মানে যোৱা নাই, তাতে আছে। হি হেজ বিন ছাফাৰিং ফ্ৰম ফিভাৰ since Friday. সেইটোত কি বুজাইছে যে ফ্ৰাইডেৰ পৰা তেওঁৰ জ্বৰ উঠি আছে, ফ্ৰাইডেৰ পৰা এতিয়ালৈকে মানে জ্বৰটো কণ্টিনিউ হৈ আছে। ৰবিন এণ্ড সুচেন হেভ বিন ফ্ৰেণ্ডছ since চাইল্ডহুড একদম মানে বাচ্চা শৈশৱৰ পৰাই তাহাঁতি কি হয়? ফ্ৰেণ্ডছ হয় আৰু এতিয়ালৈকে কণ্টিনিউ হৈ আছে সেই। গতিকে এনেকে ধৰণে যেতিয়া since ইউজ কৰোঁ আমি, ইয়াত আমি কি বুজিম? সেই টাইমত ষ্টাৰ্ট হ'ল, শৈশৱতে বস্তুটো ষ্টাৰ্ট হ'ল, চাইল্ডহুডত ষ্টাৰ্ট হ'ল, ফ্ৰাইডে ষ্টাৰ্ট হ'ল, ছানডে ষ্টাৰ্ট হ'ল তেতিয়াই, কিন্তু এতিয়ালৈকে চলি আছে। গতিকে এইবোৰ তোমালোকে দেখিছা যে ইয়াতে কি হৈছে? বিগিনিং ইন এ টাইম ষ্টাৰ্ট হৈছে, আৰু গোটেই যিমান এতিয়ালৈকে আমি পঢ়িলো চব টাইমৰ লগত ৰিলেটেড। অন ইউজ কৰিছোঁ আমি টাইমৰ লগত, ইন ইউজ কৰিছোঁ আমি টাইমৰ লগত, ইন দ্য মৰ্ণিং, ইন দ্য ইভিনিং। তাৰপাছত আমি since ইউজ কৰিছোঁ, তাৰপাছত আনটিল ইউজ কৰিছোঁ, সকলোবিলাকে আমি কিহৰ লগত এতিয়ালৈকে ইউজ কৰি আছোঁ? টাইমৰ লগতে ইউজ কৰি আছোঁ গোটেইখিনি প্ৰিপজিশ্যন। সেইকাৰণে আমি ইয়াক প্ৰিপজিশ্যন অফ টাইম বুলি কৈছোঁ আচলতে। এতিয়া আহোঁ আমি নেক্সটটোলে। ইয়াত কি আছে? ফৰ indicates a period of time, amount of time in the past, present or future. ইয়াত কি হ'ব? since যেতিয়া আমি ইউজ কৰিছোঁ তেতিয়া আমি কি কৈছোঁ? সেই টাইমটো ষ্টাৰ্ট হ'ল বিগিনিংটো আছে, তাতে মেনশ্যন আছে, ষ্টাৰ্ট হৈ এতিয়ালৈকে চলি আছে, সেইটোক আমি কি বুলি কৈছোঁ? since। কিন্তু ফৰ ক'লে কি হয়? সেই পাৰ্টিকুলাৰ পিৰিয়ড অফ টাইমৰ কথা কোৱা হৈছে। এমাউণ্ট অফ টাইমটো ইয়াতে মেনশ্যন থাকিব, চাবা দেই। প্ৰেজেণ্টতো হ'ব পাৰে, সেইটো ফিউচাৰতো হ'ব পাৰে, পাষ্টতো হ'ব পাৰে। এক্সাম্পলবিলাক চোৱা। হি ষ্টেইড দেয়াৰ ফৰ 4 days, মানে ফ্ৰাইডেৰ পৰা ষ্টাৰ্ট কৰি ফ্ৰাইডে, ছেটাৰডে, ছানডে, মানডে। since ফ্ৰাইডে বুলি ক'লে আমি কি বুজিম? যে এতিয়ালৈকে আছে। কিন্তু ফৰ 4 days বুলি কৈ দিয়াৰ লগে লগে আমি কি বুজিম? যে সেই পাৰ্টিকুলাৰলি 4টা দিনৰ কাৰণেহে তাত আছে। I will be staying there for 5 months. 5 মাহৰ কাৰণে মই তাত থাকিম। গতিকে এটা পাৰ্টিকুলাৰ টাইমৰ কথা কোৱা হৈছে, এটা মানে পাৰ্টিকুলাৰ মানে পিৰিয়ড অফ টাইমটোৰ কথাই কৈছে, কিন্তু সেই পিৰিয়ডটোৰ এমাউণ্ট অফ টাইমটো আমি আইডিয়া কৰিব পাৰোঁ ইয়াৰ পৰা। I will work with them for a year. এবছৰৰ কাৰণে। He was standing there for a long time. তাত দীঘল সময় তেওঁ মানে ৰৈ আছিল। গতিকে এনেকুৱা ধৰণৰ তোমাৰ মানে I will work with them, সেইটোত তোমাৰ কি হৈছে? ফিউচাৰৰ কথা কৈছে। I stayed there, এইটো তোমাৰ পাষ্টত হৈ গৈছে। I will be staying there, এইটো তোমাৰ ফিউচাৰৰ কথা কৈছে। গতিকে ফিউচাৰ হওক, প্ৰেজেণ্ট হওক, পাষ্ট হওক, আমি সকলোতে ফৰটো ইউজ কৰিব পাৰোঁ। আৰু তোমালোকে লিখি যাওঁতে যদি মই গোটেইখিনি তোমালোকক কণ্টিনিউৱাছ পঢ়াই গৈছোঁ, কিন্তু তোমালোকে কি কৰিবা? নিজৰ নোটবুক, পেন লৈ ল'বা আৰু ভিডিঅ'টো পজ কৰিবা। যদি কিবা বুজি নোপোৱা ৰিপিট চাবা, আৰু তাৰ পাছতো বুজি নাপালে মোক জনাবা, আৰু পজ কৰি লৈ তোমালোকে লিখাখিনি কিন্তু লিখি ল'বা। তেতিয়াহে তোমালোকে ভালকে বুজি পাবা। আৰু বুজিছানে নাই চাবৰ কাৰণে আমি প্ৰেক্টিচ কৰিম, তেতিয়া আমি গম পাই যাম যে তোমালোকে বুজি পাইছানে নাই। ইয়াৰ পাছত আমি আৰু এটা চাওঁ, বিফৰ, আফটাৰ, ডিউৰিং, বাই। বিফৰ হ'লে কি হয়? বিফৰ তোমালোকে জানা আগৰ কথাটো কোৱা হয়, প্ৰায়ৰ ইভেণ্ট মানে আগতে হৈ যোৱা এটা ঘটনাৰ কথা কোৱা হয়। ৰবিন ৱাজ ভেৰি নাৰ্ভাছ বিফৰ দ্য ইণ্টাৰভিউৰ আগতে, গতিকে ইয়াত আমি কি ইউজ কৰিছোঁ? বিফৰ। তাৰপাছত আহিলে I want to leave before lunch.
লাঞ্চৰ আগতে যাব বিচাৰিছিলে গতিকে এইটো টাইমটোৰ আগতে কৈছে গতিকে সেইকাৰণে এই বিফৰটো আমি কেতিয়া ইউজ কৰোঁ কিবা এটা কাম হোৱাৰ আগতে যদি সেই কামটো কৰা হয় তেতিয়াহ'লে these batsmen should not get out before the tea break টি ব্ৰেক যেতিয়া হ'ব চাহ যেতিয়া খাবলৈ হ'ব তাৰ আগতে ওলাই যাব নালাগে বিফৰ গোয়িং ক্ল'জ অল দ্য উইণ্ড' এইটো সাধাৰণতে আমাৰ ঘৰবিলাকত কোৱাই হয় যে যোৱাৰ আগতে দৰ্জাখিনি বা উইণ্ড'খিনি বন্ধ কৰি যাবা গতিকে যোৱাৰ আগতে গতিকে কিবা এটা টাইমৰ যদি প্ৰায়ৰ ইভেণ্ট হয় তেতিয়া আমি কি ইউজ কৰিম বিফৰ গতিকে আফটাৰৰ ক্ষেত্ৰত কি হ'বনো একজেক্টলি তাৰ অপজিট হ'ব আফটাৰ ইণ্ডিকেটছ এ ফলোৱিং ইভেণ্ট অৰ পিৰিয়ড অফ টাইম ফ্ৰম এ পইণ্ট দিছ প্ৰিপজিশ্যন ইজ দ্য একজেক্ট অপজিট অফ বিফৰ সেইটো মই এতিয়া কৈ আছিলোঁ যে পিছত হ'ব মানে কামটো ৰবিন একেটা কথাই লিখিছে দেখিছানে ৰবিন ৱাজ ভেৰি নাৰ্ভাছ বিফৰ দ্য ইণ্টাৰভিউ আগতে বহুত নাৰ্ভাছ আছিলে এতিয়া কি লিখিছে ৰবিন ফেল্ট কনফিডেণ্ট আফটাৰ দ্য ইণ্টাৰভিউৰ পাছত কিন্তু সি কি ফিল কৰিছে কনফিডেণ্ট ফিল কৰিছে তাৰ পাছত কি আছে আই ৱান্ট টু লিভ আফটাৰ লাঞ্চৰ পাছত মই যাব বিচাৰোঁ গতিকে আফটাৰ কিহত কৰিছে পাছত সেইকাৰণে আফটাৰ প্লেয়িং ফুটবল উই ৱেণ্ট হোম ফুটবল খেলাৰ পাছত আমি ঘৰলৈ গ'লো গতিকে এইবিলাক কি হৈছে এটা কামৰ পাছত ফাৰ্ষ্ট ইভেণ্ট মানে প্ৰায়ৰ আছিলে বিফৰ আৰু যদি এটা ফলোৱিং ইভেণ্ট হয় পিছত হোৱা ইভেণ্ট হয় তেতিয়াহ'লে সেইটো কি হয় আফটাৰ তাৰপাছত আহিলে ডিউৰিংটোৱে আকৌ কি বুজায় ডিউৰিং দিছ টাইম ডিউৰিং দিছ পিৰিয়ড এনেকৈ ক'লে আমি কি বুজাওঁ throughout the course or duration of any event or action during the time of your class you should not talk during a class you should not talk unnecessary things during a class মানে ক্লাছ চলি থকা সময়ত এই পাৰ্টিকুলাৰ পিৰিয়ডটোৰ কথা কোৱা হৈছে যে period of time throughout the course or duration of any event or action example চালে বুজি পাবা ৰবাৰ্ট ৱাজ শ্লিপিং ডিউৰিং দ্য ফিল্ম মানে ফিল্মখন চাই থকাৰ সময়ত কি কৰি আছিলে শুই আছিলে দে ডোন্ট টক ডিউৰিং ডিনাৰ ডিনাৰ কৰি থকা সময়ত কথা পাতিব নালাগে তোমালোকৰ চাগে খাই থকা সময়তে বেছিকে কথা ওলাই হয়নে আমি কওঁ নহয় খাই থকা সময়ত কথা পাতিব নালাগে তাৰ বহুত চাইণ্টিফিক ৰিজনছো আছে কিয় কথা পাতিব নালাগে এতিয়া ডিউৰিং এ ফিল্ম যদি ফিল্মখন যদি বৰিং হয় তেতিয়াহ'লে ডেফিনেটলি যাবই এনেকুৱা ধৰণৰ কথাবিলাক ডিউৰিংটোৱে কি বুজাইছে সেই বস্তুটো চলি থকা সময়ত ফিল্মখন চলি থকা সময়ত খানা খাই থকা সময়ত আই ডোন্ট ইউজুৱেলি স্মক ডিউৰিং অফিচ টাইমৰ সময়ত মানে আই ডোন্ট ইউজুৱেলি স্মক আই ডু নট স্মক একচুৱেলি ইয়াত লিখা আছে এটা এক্সাম্পল দিয়া হৈছে গতিকে জাষ্ট ফৰ ডেট বাই তাত কি আমি যেতিয়া বাই ইউজ কৰিম বাইটোৱে কি বুজে দেই চাবা বাই মিনছ reading the extent or period of during something during something মানে এই টাইমটোৰ ভিতৰতে হ'ব লাগিব এতিয়া I will complete the assignment by Sunday ভিতৰত মই কমপ্লিট কৰিম এই পিৰিয়ড অফ টাইমটোৰ কথা কোৱা নাই মানে সেই পিৰিয়ডটোৰ ভিতৰত কথা কোৱা হৈছে যেনেকে ডিউৰিং এ লাঞ্চ ডিউৰিং দ্য মুভি এইটো কওঁতে আমি কি বুজিছো সেই টাইমটোৰ কথা কোৱা হৈছে সেই সময়খিনিৰ কথা কোৱা হৈছে বাইটোৱে আকৌ কি বুজায় অলমষ্ট একে হয় কিন্তু ইয়াত কি কৈছে আই উইল কমপ্লিট দ্য এছাইনমেণ্ট ডিউৰিং ছানডে বুলি ক'ব নোৱাৰো মানে সেই ছানডেটোত মানে কামটো কৰি থকাটো বুজোৱা নাই বাই ছানডেৰ ভিতৰত কমপ্লিট কৰা কথাটোহে কৈছে মানে সেইটো কাম কণ্টিনিউটি বা প্ৰেজেণ্ট কণ্টিনিউৱাছ বা পাষ্ট কণ্টিনিউৱাছত চলি থাকিব নোৱাৰে সেই বস্তুটো এটা পাৰ্টিকুলাৰ টাইমেই হয় কিন্তু আমুকটো টাইমৰ ভিতৰত বুলি মেনশ্যন কৰিছে I will complete the assignment by Sunday. He will return by 6 p.m. ভিতৰত ডিউৰিং ইয়াতে আমি ইউজ কৰিব নোৱাৰো কাৰণ এইটো এটা ডিউৰেশ্যন অফ পিৰিয়ডৰ কথা ইয়াত কোৱা হোৱা নাই কিন্তু এটা টাইমৰ ভিতৰত আহি পাবহি সেই কথাটো কোৱা হৈছে I will submit the list by 11 a.m. 11টা বজাৰ ভিতৰত লিষ্টখন মই ছাবমিট কৰিম ইয়াত কি হৈছে এটা টাইমৰ ভিতৰত কথা ক'লে আমি কি ইউজ কৰোঁ বাই ইউজ আমি গোটেইখিনি এবাৰ ৰিকেপত চাই লওঁ যে আমি কি ইউজ কৰিলোঁ এতিয়ালৈকে আমি প্ৰিপজিশ্যন অফ টাইমত আমি কেইবাটাও এক্সাম্পল চালোঁ সেইকেইটা কি ফাৰ্ষ্ট অফ অল আমি কি চাইছিলোঁ এটত আমি কেতিয়া ইউজ কৰোঁ যেতিয়া একজেক্ট টাইম হয় যে at 10 a.m. at 6 p.m. at 3 p.m. এইবিলাক হ'লে আমি কি ইউজ কৰিম এট ইউজ কৰিম ঠিক তেনেকৈ ইয়াৰ দুটামান এক্সেপশ্যনো আছে
এট দ্য উইকেণ্ড এট নাইট কিছুমান কেতিয়াবা কি হয় মানে আমি কি ইউজ কৰিব লগা হয় এট ইউজ কৰিব লগা হয় তাৰপাছত অন বুলি ক'লে সেই পাৰ্টিকুলাৰ ডেটটো বা ডে কথা কোৱা হৈছে অন ফ্ৰাইডে অন আমুক ডে এনেকুৱা ধৰণৰ কথা তাৰপাছত ইন হ'লে আকৌ আমি এটা ইনডিফিনিট বা আনস্পেচিফিক ইন ডিচেম্বৰ ইন 2001 এইবিলাক কিন্তু কিছুমান এক্সেপশ্যন আছে যে ইন দ্য মৰ্ণিং ইন দ্য ইভিনিং ইন 6 days ইন 2 years এইবিলাক হৈছে আকৌ এক্সেপশ্যন য'ত তোমাৰ স্পেচিফিক টাইম মেনশ্যন আছে তাৰপাছত ফ্ৰম কেতিয়া ইউজ কৰোঁ ফ্ৰম টু এটা ষ্টাৰ্টিং এটা এণ্ডিং পইণ্ট থাকিব লাগিব 2010 to 2017 from 2010 to 2017 from Saturday to Thursday মানে এটা ষ্টাৰ্টিং টাইম আছে আৰু এটা ফিনিচিং টাইম আছে তাৰপিছত আনটিল হ'লে কি হয় এটা পাৰ্টিকুলাৰ টাইমলৈকে কামটো যদি হৈ থাকে আনটিল ফ্ৰাইডে লৈকে আনটিল আই ৰিটাৰ্ণ যেতিয়ালৈকে মই নাহোঁ আনটিল আই এম ছাকচিডেড মানে যেতিয়ালৈকে মই ছাকচেছফুল হৈ নাযাওঁ গতিকে এনেকুৱা এটা আপ টু এ পইণ্ট যদি থাকে আমি কি কৰোঁ আনটিল ইউজ কৰোঁ চিন্স কেতিয়া ইউজ কৰোঁ যেতিয়া বিগিনিঙৰ টাইমটোৰ কথা কয় আৰু এতিয়ালৈকে চলি থাকে তেতিয়া আমি চিন্স ইউজ কৰোঁ যেনেকৈ চিন্স ছানডে মানে ছানডেৰ পৰা এতিয়ালৈকে চলি আছে আৰু কামটো তেনেকুৱা ফৰ কেতিয়া ইউজ কৰিম এটা পাৰ্টিকুলাৰ পিৰিয়ড অফ টাইমৰ কথা ক'লে যে ফৰ 4 days 4 দিনৰ কাৰণে ফৰ 5 months 5 মাহৰ কাৰণে এনেকুৱাবিলাকত আমি ফৰ ইউজ কৰিম তাৰপাছত বিফৰ কেতিয়া ইউজ কৰোঁ যেতিয়া এটা পাৰ্টিকুলাৰ ইনচিডেণ্টৰ যদি আগত হয় যেনেকৈ বিফৰ দ্য ইণ্টাৰভিউ বিফৰ লাঞ্চৰ আগত ইণ্টাৰভিউৰ আগত আফটাৰ কেনেকৈ হ'ব একজেক্টলি অপজিট ইণ্টাৰভিউ পাছত লাঞ্চৰ পাছত আফটাৰ দ্য ইণ্টাৰভিউ আফটাৰ লাঞ্চ ডিউৰিং কেতিয়া হয় ডিউৰিং এ কোৰ্চ অফ টাইম স্পান অফ টাইম এটা পাৰ্টিকুলাৰ টাইমৰ মানে ডিউৰেশ্যন অফ টাইমৰ কথা কোৱা হৈছে তেতিয়া আমি কি ইউজ কৰোঁ ডিউৰিং যেনেকৈ ডিউৰিং দ্য ফিল্ম আই ৱাজ শ্লিপিং মই শুই আছিলোঁ ফিল্মখনৰ চলি থকাৰ সময়ত গতিকে ডিউৰিং ডিনাৰ ডিউৰিং দ্য ফিল্ম ডিউৰিং অফিচ টাইম এইবিলাক হৈছে ডিউৰিঙত কৰা বস্তু তাৰপাছত বাই আমি কেতিয়া ইউজ কৰোঁ ডিউৰিং চামথিঙে কোৱা হয় এইটো ডিউৰিং চামথিঙে হয় কিন্তু উইদিন ডেট মানে আমুকৰ ভিতৰত যেনেকৈ বাই ছানডে আই উইল কমপ্লিট দ্য এছাইনমেণ্ট ছানডেৰ ভিতৰত আকৌ 6টা বজাৰ ভিতৰত মই আহি পাম বাই 6 PM গতিকে এনেকুৱা ধৰণৰ বিলাকত আমি কি ইউজ কৰোঁ বাই এতিয়ালৈকে আমি কেইবাটাও প্ৰিপজিশ্যন অফ টাইম চালোঁ ইয়াৰ পাছত আমি নেক্সট টাইপছবিলাক আমি ডিছকাছ কৰিম প্ৰিপজিশ্যনৰ ক্ষেত্ৰত গতিকে তোমালোকে এই ভিডিঅ'টো ভালকৈ চাবা মন দি সেইখিনি লিখিবা লিখি মোক দেখুৱাবা এছাইনমেণ্ট মই ক্ৰিয়েট কৰি দিম আৰু সেই এছাইনমেণ্টখিনি তোমালোকে ছাবমিট কৰিবা আৰু তাৰ পাছত আমি প্ৰেক্টিছ কৰিম